দিনজোৰা কাৰ্যসূচীৰে ধুবুৰীত বিশ্ব যক্ষ্মা দিৱস পালন। জিলা স্বাস্থ্য বিভাগৰ উদ্যোগৰ ৰাইজৰ মাজত সচেতনতা কৰাৰ উদ্দেশ্যৰে বিশ্ব যক্ষ্মা দিৱসৰ প্ৰতি সংগতি ৰাখি ধুবুৰী চহৰত এক সজাগতামূলক বাইক ৰেলী বাহিৰ কৰা হয়। সমগ্ৰ বিশ্বৰ লগতে ধুবুৰী জিলাতো এই ৰোগ নিৰ্মূলৰ বাবে প্ৰতি বছৰৰ দৰে এই ৰেলীও পালন কৰা হয়। এই দিৱস বিশ্ব যক্ষ্মা দিৱস উপলক্ষে ৰাতিপুৱাৰ ভাগত ধুবুৰী চহৰৰ ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰৰ পৰা এখন সজাগতামূলক মটৰচাইকেল ৰেলী বাহিৰ কৰা হয়। উক্ত ৰেলীৰ শুভাৰম্ভ কৰে জিলাৰ অতিৰিক্ত আয়ুক্ত শান্তনা বৰাৰ লগতে সহযোগ কৰে ডক্টৰ মিৰ্জা হুছেইন আহমেদ, NSMৰ বিষয়া আৰিফ আহমেদকে ধৰি কৰ্ণাটক হেল্থ প্ৰমোশ্যন ট্ৰাষ্টৰ ফালৰ পৰা দিগন্ত কুমাৰ দাস আৰু আখতাৰ হুছেইন আহমেদকে ধৰি জিলা যক্ষ্মা হস্পিটেলৰ কৰ্মী আৰু স্বাস্থ্যকৰ্মীসকল উপস্থিত থকা বাইক ৰেলী ধুবুৰী চহৰৰ বিভিন্ন অঞ্চল অতিক্ৰম কৰি জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত আহি অন্ত পৰে। তাৰ পিছে পিছে দিনৰ ভাগত উক্ত কাৰ্যালয়ত এটি সজাগতামূলক সভা অনুষ্ঠিত হয় বুলি জানিব পৰা গৈছে। আজি আমাৰ ৱৰ্ল্ড TB ডে হয়, বিশ্ব যক্ষ্মা দিৱস হয়। তো আমি তাৰ কাৰণে মানে আজি এখন সজাগতা ৰেলী আৰম্ভ কৰিম। এতিয়া তাৰ কাৰণে বাইক ৰেলী এটা উদ্দেশ্য মানে পাব্লিকক এৱাৰনেছ কৰাৰ কাৰণে এটা সজাগতা ৰেলী, লগত আমাৰ বাইক ৰেলীটো উলিয়াম। তাৰপিছত আমাৰ মিটিঙো আছে, এৱাৰনেছ মিটিঙো আছে 12টা বজাত। এই বৰ্তমানলৈকে কিমান যক্ষ্মা ৰোগত ভুগি আছে লোক? যক্ষ্মা ৰোগতো পেচেণ্ট আছে আমাৰ, কি কয় আমাৰ মাহেকীয়া টাৰ্গেট থাকে মানে, যিটো মানে দিল্লীৰ পৰা দিয়া হয়। তেনেকৈ আমাৰ মান্থলি 200 তেনেকুৱামান পেচেণ্ট ওলাই আছে। আচ্ছা, ৱৰ্ল্ড TB ডে আপোনালোকে প্ৰত্যেক বছৰে যিটো এৱাৰনেছ প্ৰগ্ৰাম কৰে, হয়, এইটো কিমানখিনি সফলতা পাইছে আপোনালোকে? এইটো মানে এৱাৰনেছ প্ৰগ্ৰামটো হৈয়ে আছে, সফলতাৰ পিনে গৈয়ে আছোঁ, কাৰণ কেছ লাহে লাহে ডিক্ৰিজৰ পিনেও আহি আছে। কাৰণ আমাৰ যিটো মানে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া ছাৰে আমাৰ লৈছে মানে কি লৈছে মানে এইম লৈছে বাই এণ্ড TB বাই 2025। তো তাৰ পিনে আমি আগবাঢ়ি আহি আছোঁ। তো মানে সেইখিনি মানে যথেষ্ট লাভ হৈ আছে, মানে পাব্লিকক এৱাৰনেছো কৰোৱা হৈছে। আৰু যোৱা 7 ডিচেম্বৰৰ পৰা আমাৰ 100 days TB কেম্পিঙো হৈছে, মানে 17 তাৰিখে শেষ হৈছে। তো তাতে মানে বহুতখিনি পেচেণ্ট আমাৰ ডিটেক্টো কৰা হৈছে, বহুত আধুনিক টেষ্টো কৰা হৈছে। ধুবুৰী যক্ষ্মা হস্পিটেলত যেনেধৰণে ঔষধ পাতি পাব লাগে তেনেধৰণে ৰোগীসকল পায়? পায়, এতিয়াতো পূৰা ছাপ্লাই আছে। মানে সেইটো মাজতে ইণ্টাৰভিউ হৈছিলে এপ্ৰিল মে মানত, এতিয়া মানে একদম ঠিকে আছে, কোনো প্ৰব্লেম নাই। বৰ্তমানলৈকে কিমান যক্ষ্মা ৰোগী আপোনালোকৰ তাতে আছে? ডিষ্ট্ৰিক্টৰ কথা ক'ব পাৰিম। মানে ডিষ্ট্ৰিক্টত আমাৰ যোৱা মাহত আমাৰ 176 পেচেণ্ট আমাৰ ডিটেক্ট হৈছে, 170। তাৰে ভিতৰত ভাল পালে কি? ভালটো 6 মান্থ পিছতে ক'ব পাৰিম। মানে ট্ৰিটমেণ্টটো ইনিচিয়েট কৰিব লাগে 6 মান্থৰ পিছতে, মানে আউটকাম হয় মেডিচিন। যাৱতীয় টেষ্টৰ কাৰণে যিখিনি টেষ্ট পাতি কৰিব লাগে কেনেধৰণে ফ্ৰী দিয়া হয়? চব টেষ্ট ফ্ৰী হয়। আমাৰ 100 days কেম্পিঙত গোটেইখিনি ফ্ৰীও কৰা হৈছে। মেডিকেল কলেজৰ লগতো মানে আমাৰ যিটো ষ্টেটৰ পৰা অৰ্ডাৰ আহিছে বা ওপৰৰ পৰা অৰ্ডাৰ আহিছে, সেইখিনি মেডিকেল কলেজ গোটেইখিনি ফ্ৰী কৰা হৈছে। আৰু আমাৰ লগত এতিয়া আধুনিক মানে যিখিনি টেষ্টৰ যিটো নাট মেচিন বুলি কয়, আমাৰ অলৰেডি 6টা মেচিন আছিলে আগৰ পৰাই, আৰু ৰিচেণ্টলি যোৱা 2 দিনমান আগত আমি 2টা আৰু মেচিন পাইছোঁ। এই বিশ্ব যক্ষ্মা দিৱস উপলক্ষে ৰাইজলৈ কি বাৰ্তা দিব বিচাৰিব? আমি মানুহক আগৰ পৰাই কৈ আছোঁ যে আপোনালোকে যদি আমাৰ জ্বৰ, কাহ এইবোৰ চিমটম থাকে, TB যিবোৰ লক্ষণ হয় 10টা লক্ষণ, জ্বৰ, কাহ, ৱেট লছ, খাব নোপোৱা, সেইখিনি যদি লক্ষণ দেখা পায় আপোনালোকে নিকটতম স্বাস্থ্যকেন্দ্ৰত আহিব। ইয়াৰ মানে টেষ্টৰ পৰা আৰম্ভ কৰি মেডিচিন চব ফ্ৰী হয়, গোটেইখিনি গভৰ্ণমেণ্টৰ ফালৰ পৰা ফ্ৰী কৰা। আপোনালোকৰ কিবা শ্লোগান আছে নেকি? হয়, NTB দেশ হাৰেগা, TB জিতেগা, TB হাৰেগা দেশ জিতেগা।